নমস্কাৰ সকলোকে মোৰ অন্য এটি নতুন মিনি ব্লগলৈ সকলোকে স্বাগতম আৰু আজি মই গৈ আছো সৰুপথাৰ মহাবিদ্যালয় অৰ্থাৎ মোৰ নিজা কলেজখনলৈ বুলি আৰু আজি হৈছে আমাৰ কলেজৰ অন্তিমটো দিন এই জাক হৈছে ৩টা বছৰে একেলগে থকা এজাক জাকৰা পক্ষী যি এতিয়া নিজা নিজা লক্ষ্য লৈ বুলি উৰা মাৰিব আৰু আজিৰ যে ইমানখিনি আয়োজন দেখিছে এই আয়োজন আমাক বিদায় দিবলৈ বুলি আমাৰ বাবে ইমান কষ্ট কৰি অনুষ্ঠানটি পতাৰ বাবে সকলো বিভাগীয় জুনিয়ৰকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰম্ভণি থাকিলে সেই আৰম্ভণিৰ শেষো থাকে গতিকে আমি যে এই কলেজখনত ৩টা বছৰ থাকিলো তাৰ পিছত আমি নিশ্চয়কৈ বিদায় ল'বই লাগিব আৰু এয়া আমাৰ হস্ত ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা ছাৰ বাইদেউসকলে অকণমান মৰম যদি জুনবেলি তৰায়ো মুখ থাকে যদি মুক্ত আকাশৰ দেউল হাঁহে তথাপি বন্ধু মনোবল ৰাখি সেইদিনাখন মনটো ইমান ভাল লাগি থকা নাছিল ভয়ো লাগি আছিল কোনো বন্ধু বান্ধৱীৰ কথা কাকো চিনি পোৱা নাছিল টকা বহুত গুৰুত্বপূৰ্ণ আগলৈ যাবৰ কাৰণে জীৱনটো গঢ়িবৰ কাৰণে টকা উপাৰ্জন কৰাটো বৰ ডাঙৰ কথা আৰু বৰ গুৰুত্বপূৰ্ণ কথা আগৰ দিনৰ মানুহে টকা নেকি ভালকে খাব ঠিকে আছে ভালকে খাবলৈতো টকা লাগিব ভালকে জীৱনটো আমি জীৱনটো 70 বছৰ 80 বছৰ 100 বছৰ পাৰ কৰাই নদী জোনা নামিছে অলকানন্দা পাহৰা গীতৰ সুৰে আহিল পাহৰা গীতৰ সুৰে আহিল জগা দেহি যৌৱন কিয় বাৰু প্ৰীতিৰ ধুৱাই দিলেহি মোৰে উদাসী মন